বোঝা যায় না তুলছে দিয়ে ফটো দিয়ে এই এনু বোঝা যায় কোনো হুলস্থুল চাঞ্চল্য কি হৈছে কিহৰ দাগ কোনে কৰিছে কিবা লিখা আছে লিখা আছে আৰবীৰ দৰে ভাষা লিখা আছে আল্লাহ তাৰ পাছতে হাহাকাৰ লাগি গ'ল চিৰাং নগৰবেৰা নলবাৰী ৰঙিয়া শিৱসাগৰ লখিমপুৰ সকলোতে সকলো ব্যস্ত হৈ পৰিল গছৰ পাতত দাগ বিচৰাত হয় সকলোৱে আম নাৰিকল গছৰ পাতত অনুৰূপ অংকন দেখিবলৈ পালে চৰ্চা চলিল এয়া অলৌকিক ঘটনা এয়া আল্লাহৰ মেছেজ আল্লাহৰ এইটো এটা মানে অলৌকিক কিবা এটা ঘটনা ঘটিল আৰু গতিকে এইটো এটা ডাঙৰ মেছেজ এয়া মানুহৰ কাম নহয় শক্তি বুলিয়ে ক'ব এইটো তেখেতৰ শক্তিয়ে আৰু দেখা পাওঁ যে মোৰ লিচু গছতো লেখা আছে কাজি টেঙাতো লেখা আছে আল্লাহ এই আমাৰ কলগছ স্পষ্ট একদম চকুৰে দেখিয়েই বা আনৰ মুখেৰে শুনিয়েই বহুজন নামি পৰিল যুক্তিযুদ্ধত বহুজনে বহু কিবাই ক'লে এয়া হেনো আল্লাহৰ কুদৰত এইটো আল্লাহৰ কুদৰতৰ শক্তি হয় বোলে চৰম বিভ্ৰান্তি আল্লাহ বুলি স্পষ্ট পোৱা নাই মহাম্মদ বুলিও স্পষ্ট পোৱা নাই তাৰমানে আৰবী আখৰ লিখা হৈছে দেখিছোঁ কিন্তু অনুমান কৰিছোঁ ধাৰণা কৰিছোঁ কিন্তু আমি ধৰিব পৰা নাই যে এইটো আৰবী হয় বুলি বা আল্লাহো হয় বুলি তেনেকৈ ধৰিব পৰা নাই ৰহস্য কি চলিল প্ৰাগ নিউজৰ সাংবাদিকৰ অভিযান ইণ্টাৰনেটতো উপলব্ধ তথ্য ফাদিল হ'ল প্ৰকৃত সত্য ই হৈছে এবিধ পোক নাম ৰোগছ পেৰেলিং হোৱাইট ফ্লাই 2014 চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ফ্লৰিডাত দেখা গৈছিল এইবিধ পোক বংশ বিস্তাৰত ক্ষিপ্ৰ পোকবিধ কালক্ৰমত বিয়পি পৰিছিল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ইউনিভাৰ্চিটি অফ ফ্লৰিডাত চলি আছে অধ্যয়ন এইটো প্ৰবেবলি জাহাজতে গৈছে বিভিন্ন হয় প্লেণ্টিং মেটেৰিয়েল বা গছৰ পুলি বা ফলৰ লগত বিভিন্ন দেশত গুচি গৈছে আৰু সেই সূত্ৰে এই পোকটো 2016 চনত আমাৰ দক্ষিণ ভাৰতৰ যিখিনি যেনেকৈ কেৰেলা কৰ্ণাটকা তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত তাত প্ৰথম দেখা গ'ল সৰ্বাধিক 30 দিনীয়া জীৱনকাল পোৱা পোকবিধৰ এয়া বংশ বিস্তাৰ প্ৰক্ৰিয়া এয়া কোনো অলৌকিক ঘটনা নহয় কুদৰত নহয় অল্পবিদ্যাৰ অধিকাৰী কিছু লোকে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ নজনা অন্ধবিশ্বাসী কিছু মানুহে অনাহক সৃষ্টি কৰিছে হৈছৰ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ